বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী। প্ৰথমে ৰাজ্যৰ ৰাজনীতিৰ শেহতীয়া গৰম বাতৰি। অহা 2 মে'ত ভোট গণনা হ'ব যদিও চৰকাৰ গঠনৰ ক্ষেত্ৰত কিন্তু হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা যেন কৰবাত প্ৰকট হৈ পৰিছে। মিত্ৰজোঁটে বিৰোধী বিধায়ক ক্ৰয় কৰিব পাৰে বুলি আশংকা কৰি AIUDF-এ ইতিমধ্যে সতৰ্কতামূলক কিছু ব্যৱস্থা লৈছে। AIUDF-ৰ কেইবাজনো বিধায়কক অসমৰ পৰা নিলগাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে কেইবাজনো AIUDF-ৰ বিধায়কক ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছে। দলীয় সূত্ৰই জনোৱা অনুসৰি ৰাজস্থানৰ আজমেৰ শ্বৰীফলৈ প্ৰাৰ্থীসকলক প্ৰেৰণ কৰি পৰৱৰ্তী সময়ছোৱাত ডুবাইলৈ হয়তো লৈ যোৱা হ'ব পাৰে। কোন কোন বৰ্তমান ৰাজস্থানত আছে আমি স্ক্ৰীনৰ এফালে সেই কেইগৰাকী প্ৰাৰ্থীৰ নাম কেইটা আপোনালোকক দেখুৱাইছো। এইবাৰ চৰকাৰ গঠনৰ সম্ভাৱনা 50-50 মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজত 50-50 চৰকাৰ গঠনৰ সম্ভাৱনীয়তা চৰ্চিত হোৱাৰ লগে লগে বা প্ৰকট হোৱাৰ লগে লগে বিধায়ক কিনা বেচাৰ দৰে লেতেৰা ৰাজনীতিৰো কৰবাত সম্ভাৱনা প্ৰকট হৈ পৰিছে। অৱশ্যে AIUDF-ৰ নেতা তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী চম্পক কলিতাই নিৰ্বাচনী ভাগৰ মাৰিবলৈহে কেইগৰাকীমান বিধায়ক বাহিৰলৈ ফুৰিব গৈছে আৰু হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা তেওঁ নাকচ কৰিছে। কিন্তু কিয় একেলগে 18-19 গৰাকীকৈ প্ৰাৰ্থী ৰাজস্থানত গৈ আছেগৈ এটা দলৰে, সেয়াও কিন্তু এটা নিশ্চিত ৰূপত প্ৰশ্নৰ অৱতাৰণা তাতো ঘটিছে। সেয়াও এটা যথেষ্ট ইণ্টাৰেষ্টিং বিষয় হৈ পৰিছে। নামকেইটা আমি জনাইছো। হোটেলখনৰ সন্মুখৰ ভাগ আমি দেখুৱাইছো ফেয়াৰমাউণ্ট হোটেল। এই হোটেলখনত আমি পূৰ্বৰ বাতৰিৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছো। আমিনুল ইছলাম বৰ্তমান তাত আছে। আমিনুল ইছলামৰ উপৰিও আশ্ৰাফুল হুছেইন আছে। হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা নাকচ কৰিছে চম্পক কলিতাই, কিন্তু কৰিমউদ্দিন বৰভূঞা তাত আছে। আৰু এই তিনিগৰাকী প্ৰাৰ্থীৰ নাম ললো, তাৰ লগতে নুৰুল হুদাৰ পৰা আৰম্ভ কৰি তাৰ লগতে আৰু বহু কেইগৰাকী প্ৰাৰ্থী একেলগে এটা সময়তে এখন হোটেলতে কিয় আছে সেই কথাটো লৈ যথেষ্ট চৰ্চা হৈছে। যি নহওক অসমৰ ৰাজনীতিত এই মুহূৰ্তত ক'বলৈ গ'লে এটা শেহতীয়া চৰ্চাৰ বিষয়, এটা নোহোৱা নোপোজা এটা ঘটনা। যিহেতু মাজত ভালেখিনি সময় আছে, 2 মে'ত কাউণ্টিং, 2 মে'ত ভোট গণনা হ'ব। মাজৰ এইখিনি যি সময়, এই সময়ছোৱাখিনি বহুকেইটা দিন আছে, বহুখিনি সময় আছে। তাৰ ঠিক ইমান পূৰ্বে এনে সতৰ্কতামূলক ব্যৱস্থা AIUDF-এ কিয় লৈছে সেই ধৰণৰ চৰ্চা এতিয়া ৰাজনৈতিক মহলত সৰব হৈ পৰা দেখা গৈছে। আশাবাদী আমি জিকি আছো, আমাৰ চৰকাৰ হৈ আছে ইনশাআল্লাহ। কিছু সময় 2 তাৰিখ ৰিজাল্ট ডিক্লেয়াৰ হ'ব আৰু ইউনিঙত আমাৰ চৰকাৰ ডিক্লেয়াৰ হৈ যাব। হৰ্চ ট্ৰেডিঙৰ আশংকাত আপোনালোকৰ কিছু প্ৰাৰ্থীক বাহিৰলৈ পঠোৱাৰ কিবা মইতো পঠোৱা নাই। কিন্তু AIUDF-ৰ কিছু আৰে এডভাৰটাইজ কিমান ডাঙৰ আহি আছে আপোনালোকে চাওক। হে তৈয়াৰ হাম, যিকোনো চিটুৱেশ্যন হওক, হে তৈয়াৰ হাম। আপোনালোকে কিমান কেইখন আসন পাম বুলি ভাবিছে? এখন কিমান আমি যিমান আমাৰ লাগে, যিমান চৰকাৰ হ'ব লাগে আৰু মেজৰিটি হিচাপে চৰকাৰ হ'ব লাগে। AIUDF-ৰ ফালৰ পৰা কিমান আমাৰ 19টা আছে, 19টা পাম একদম ইনশাআল্লাহ। হৰ্চ ট্ৰেডিঙৰ আশংকা যিসকল কৰাৰ হেবিট আছে সেইসকলেতো ট্ৰাই কৰি থাকিব। আৰু হৰ্চ ট্ৰেডিং কৰাৰ মতলব হ'ল কি, এইসকলে ভয়ভীত হৈছে। আমিতো ভয়ভীত নহয়। ট্ৰেডিং হ'ব পাৰে নেকি? সদায় ইলেকশ্যন হ'লে ৰিজাল্ট যেতিয়া ওলাই হৰ্চ ট্ৰেডিং হয়। এইটো আমাৰ পৰম্পৰা হৈ গৈছে গোটেই ভাৰতবৰ্ষৰ। মানুহৰ মৰেলিটি শেষ হৈ গ'ল, বুজি পাইছে নেকি? এইটো কাৰণে চেষ্টা কৰনালে কৰিব। এইবাৰ খালি সিসকলে চেষ্টা নকৰে, আমি উল্টা চেষ্টা কৰিম। আপোনালোকৰো কোনোবা এনেকুৱা আমি সিসকলক চেষ্টা কৰি আনিব বিজেপিৰ কিছু কাষ্টমাৰ আমি আনিম ইনশাআল্লাহ। AJP প্ৰাৰ্থী আজিজ খানো কিন্তু আপোনাৰ সৈতে আজি যোগাযোগ কৰিছে, গতিকে কিবা আলোচনা হৈছে নেকি আজিজ খানক লৈ? না মোৰ পুৰণা বন্ধুত্ব আছে। আমাৰ MLA আছিল, ঘৰত আহিছে, খালি পাইছে আৰু কিছু নাই। সমৰ্থন দিব নেকি তেওঁ আজি? জি সমৰ্থন দিব নেকি আপোনাক যদি মহাজোঁটা চৰকাৰে আজিজ খানে? আমাৰ চৰকাৰ হ'লে দি দিব, পাক্কা দি দিব। এবাৰ হৰ্চ ট্ৰেডিং যিটো ঘোড়া বেপাৰটো বিজেপিয়ে ভয়ংকৰ ৰূপে আৰম্ভ কৰিলে মধ্যপ্ৰদেশ, কৰ্ণাটকা, অন্যান্য ষ্টেটত। মণিপুৰতো হ'ল 4জন MLA বিধায়ক গুচি গৈছিলে। আকৌ তেওঁলোক ভাল কোটি বহুত কোটি টকা আকৌ কিনি মেলি ঘোড়াবিলাকক আকৌ প্লেচ কৰা হ'ল। আৰু এটা কথা, ডাঙৰ কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক মই অশেষ ধন্যবাদ দিম। উচ্চ সদনত, পবিত্ৰ সদনত কৈ দিলে 35% ভোট আমাক নালাগে, মুছলমান ভোট নালাগে। গতিকে অলৰেডি গম পাই গৈছে যে আমি ডাঙৰ ভুল কৰিলোঁ। তাৰ ফলে এতিয়া কি কৰিছে, তেওঁলোকে ঘোড়া কিনি ঘোড়াবিলাকক লগত আনিব বিচাৰিছে। আৰু যোন ঘোড়া বিক্ৰী হ'ব যায়, অন্তত আমাৰ দলবাৰ যদি কোনোবা কণ্টেক্ট কৰে যায় নহয়, পাব্লিকৰ পিটন এবাৰ নাখাই যদি মোক ক'ব। ৰাইজৰ পিটন খাব আৰু ৰিজাইন কৰিব, আকৌ খেলিব যাব নহয়, বাই ইলেকশ্যন হ'ব নহয়, তেতিয়া ভোটটো নাপায়, পিটনো খাব। तो हमारे मेहमान हैं
आज आए हैं, उनकी हम देखभाल कर रहे हैं, उनको किसी प्रकार की तकलीफ नहीं हो इस बात का ध्यान रख रहे हैं। कितने लोग आएंगे और कितने कब जाएंगे इसका मुझे भी और पता नहीं है, कोई अंदाजा नहीं है। खरीद फरोख्त की कोई आशंका लग रही है सर आसाम में अभी? भारतीय जनता पार्टी केंद्र सरकार में रहते खरीद फरोख्त की आशंका तो हमेशा ही बनी रहे। और आप बताओ नहीं बताओ, आप लिखो नहीं लिखो, वो तो एक अलग बात है, लेकिन खरीद फरोख्त कैसे कैसे हो रही है सब आप सबको भी पता है, पूरे देश को पता है, पूरा देश देख रहा है। इसलिए भारतीय जनता पार्टी के केंद्र सरकार में रहते खरीद फरोख्त की हर प्रकार की संभावनाएं खुली हुई है। हमारी जिम्मेदारी यह है कि हम यहाँ उनकी देखभाल करें। 19-20 लोग करीब हैं, हम उनकी देखभाल करेंगे। ये कब तक ठहरेंगे ये हमें नहीं, इस बात का अंदाजा नहीं है, लेकिन जब तक भी ठहरेंगे हम उनकी देखभाल करेंगे। और इफाले आजमলৰ ঘৰত অগপ প্ৰাৰ্থী আজিজ খান উপস্থিত হৈছিল। ফলাফল ঘোষণালৈ ৰাজ্যবাসী উৎকণ্ঠাৰে ৰৈ থকাৰ সময়তে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ঘৰত আজিজ খানে চাহৰ জুতি লোৱা ঘটনাই কিন্তু ৰাজ্যজুৰি এতিয়া সৃষ্টি কৰিছে কিছু প্ৰতিক্ৰিয়াৰ। আজমলৰ ঘৰলৈ যাব লগা হোৱা বিষয়ে খুদ আজিজ খানে দিছে ইতিমধ্যে স্পষ্টীকৰণ। কিছু সময় পূৰ্বে আমি বদৰুদ্দিন আজমলৰ ভাষ্য শুনাইছিলো আপোনালোকক। তেওঁক লগ পাইছিল বুলি ইতিমধ্যে কৈছে যে দলৰ প্ৰাক্তন বিধায়ক আৰু সেইবাবে তেওঁ লগ পাইছিল। নামাজ পঢ়িবলৈ যাওঁতে কৰা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী গৈছিল বদৰুদ্দিন আজমলৰ ঘৰলৈ। তেওঁ ইতিমধ্যে আজিজ খানে স্পষ্টীকৰণ দিছে এই ধৰণে, আনকি কোনো কাৰণতে তেখেত মহাজোঁটত চামিল নহয় বুলিও স্পষ্ট কৰি দিছে আজিজ খানে। আজমল ডাঙৰীয়াই মোৰ লগত যি ব্যৱহাৰ কৰিছে টিকেটৰ সময়ত অত্যন্ত দুৰ্ভাগ্যজনক, যিটো মই ক'ব পৰা নাই। মোৰ দিলত দুখ আছে, সেইকাৰণে মই আজি অলপ ক'ব, বেছি কথা নকম, যে অলপ পইচাৰ খেলি মেলি কৰি আমার টিকেট না দিলে আর পিছত কয় মই মহাজোঁটক সমৰ্থন কৰি কি আজমল সাহেবৰ কি লাজ নাই নাকি? মই ভাবিছোঁ যে লাজ লগা উচিত যে উনি মছজিদৰ ভিতৰত কোৱাৰ কাৰণে মই তাৰ ঘৰত গৈছোঁ, যে মছজিদক সন্মান কৰি মই সেইটো তাৰ ঘৰত গ'ল, নহ'লে মইতো ঘৰত যাবৰ কথাই নাই। সেইকাৰণে যে মোক যিটো বিশ্বাসঘাতকতা কৰিলে টিকেটৰ সময়ত, সেইটো মই মৰাৰ আগ ছেকেণ্ড পৰ্যন্ত মই বুজিব নোৱাৰিম। না টিকেটটো দিয়া নাই এইকাৰণে যে টিকেটটো তাৰ 2-4জন এই চপৰা লিডাৰ আছে, নেতা আছে, সেইটাই বেচা বিক্ৰী কৰিছে। বেচা বিক্ৰী কৰিব মই পইচা দি ল'ব পৰা নাই, যাৰ কাৰণে মোক দিয়া নাই। খবৰ ধাৰা অব্যাহত ৰাখিম, সময় এটা চমু বিৰতিৰ। মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড। জনাইছো অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে ঘনীভূত হৈছে হৰ্চ ট্ৰেডিঙৰ আশংকা। হৰ্চ ট্ৰেডিঙৰ আশংকাতে ৰাজস্থানৰ ৰাজমেৰলৈ নিয়া হৈছে AIUDFৰ 18 গৰাকীকৈ প্ৰাৰ্থীক। ইপিনে ফলাফল ঘোষণাৰ পূৰ্বে AIUDF প্ৰাৰ্থীৰ ৰাজস্থান ভ্ৰমণে ধুমুহাৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত। সময় বাগৰিছে, দুই জোঁটৰ উশাহ ছুটি হৈছে। চৰকাৰ কাৰ মিলা নাই অংক। হৰ্চ ট্ৰেডিং হ'ব নেকি 2 মেৰ পিছত? মিত্ৰজোঁটৰ আতংকই খেদিছে এতিয়া মহাজোঁটক। চৰকাৰ গঠনৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ভোট গণনাৰ পিছত ক্ৰয় কৰিব পাৰে বিৰোধী বিধায়কক। এই আতংকই খেদিছে বিৰোধী শিবিৰক, কিয়নো মহাজোঁটৰ গণনা মতে এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিব পাৰে মিত্ৰজোঁটে। চৰকাৰ গঠনৰ মেজিক নাম্বাৰলৈ কমিব পাৰে কেইজনমান বিধায়ক। এই বিধায়ক কেইজন বিজেপিয়ে কিনিব পাৰে বুলি আশংকা কৰিছে মহাজোঁটে। বিশেষকৈ AIUDFৰ কেইবাজনো বিধায়কক টাৰ্গেট কৰিব পাৰে মিত্ৰজোঁটে। ইতিমধ্যে এই সম্পৰ্কত ব্যাপক চৰ্চা চলিছে ৰাজনৈতিক মহলত। হৰ্চ ট্ৰেডিং কৰি কেইবাখনো ৰাজ্যত চৰকাৰ গঠনত কৰিছে উলট পালট। এই আশংকা দূৰ কৰিবলৈ তৎপৰ হৈছে AIUDF। ইতিমধ্যে বদৰুদ্দিন আজমলৰ পৰামৰ্শত 18জন প্ৰাৰ্থীক অৱসৰ বিনোদনৰ বাবে প্ৰেৰণ কৰা হৈছে ৰাজস্থানৰ আজমেৰলৈ। यहाँ भी जो है वो कांग्रेस के नेता फिलहाल कुछ भी बताने से इनकार कर रहे हैं। संख्या नहीं बताई जा रही है कि कितने लोग हैं। हालांकि जो
हमें जो बताया गया है वो ये कि तकरीबन 19 से 20 लोग हैं और भी लोगों की यहाँ पर आने की संभावना है। तो ये जो है फेयरमाउंट होटल है, यहाँ पर जो है इन लोगों को ठहराया गया है और 2 बजे की फ्लाइट से इन लोगों को लाया गया। तकरीबन 19 से 20 लोग बताए जा रहे हैं। इनमें पृथ्वीराज साठे भी हैं। पृथ्वीराज साठे जो कि सह प्रभारी हैं वहाँ कांग्रेस के, वो भी इस डेलीगेशन जो है इसमें शामिल है। और बताया यही जा रहा है कि जब तक रिजल्ट नहीं आ जाएंगे तब तक इन लोगों को यही इस होटल में रखा जाएगा। और यहाँ के जो कांग्रेस नेता हैं, मुख्य सचेतक हैं डॉक्टर महेश जोशी, वो यहाँ पर कमान संभाल रहे हैं। इसके साथ ही विधायक रफीक खान है, वो यहाँ पर पूरी जिम्मेदारी संभाल रहे हैं। और ये कहा जा रहा है कि क्योंकि ये लोग हमारे मेहमान हैं तो यहाँ पर पूरी जो है आवभगत इनकी की जाएगी और भी अगर कोई लोग आते हैं तो उन्हें सम्मान के साथ यहाँ पर रखा जाएगा। उद्देश्य एटाई मित्रজোঁটৰ কুটিল ৰাজনীতিৰ পৰা বিধায়কসকলক দূৰৈত ৰখা। ইতিমধ্যে বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত AIUDFৰ প্ৰাৰ্থীসকল উপস্থিত হৈছেগৈ আজমিৰত। অৱশ্যে AIUDFৰ তৰফৰ পৰা হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা নাকচ কৰিছে যদিও দলীয় সূত্ৰই জনোৱা মতে 2 মেৰ পিছত মিত্ৰজোঁটৰ কুটিল ৰাজনীতিৰ ফাণ্ডত ভৰি দিব পাৰে কিছু সংখ্যক বিধায়কে। সেয়ে এতিয়াৰে পৰাই একত্ৰিত কৰি ৰাখিব খুজিছে AIUDFৰ সম্ভাৱ্য বিধায়কসকলক। ইফালে হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে প্ৰাক্তন সাংসদ তথা বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থী RP শৰ্মাই। হৰ্চ ট্ৰেডিং যোনটো ঘোড়া ব্যাপাৰটো বিজেপিয়ে ভয়ংকৰ ৰূপে আৰম্ভ কৰিলে মধ্যপ্ৰদেশ, কৰ্ণাটকা, অন্যান্য ষ্টেটত। মণিপুৰত হ'ল 4জন MLA বিধায়ক গুচি গৈছিলে। আকৌ তেওঁলোক ভাল কোটি মানে বহুত কোটি টকাত আকৌ কিনি মেলি ঘোড়াবিলাকক আকৌ প্লেচ কৰা হ'ল। তো আৰু এটা কথা, ডাঙৰ কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক মই অশেষ ধন্যবাদ দিম। উচ্চ সদনত, পবিত্ৰ সদনত কৈ দিলে 35% ভোট আমাক নালাগে, মুছলমান ভোট নালাগে। গতিকে আমি গম পাই গৈছে যে আমি ডাঙৰ ভুল কৰিলোঁ। তাৰ ফলে এতিয়া কি কৰিছে, তেওঁলোকে ঘোড়া কিনি ঘোড়াবিলাকক লগত আনিব বিচাৰিছে। AIUDFৰ এই তৎপৰতাই এটা কথা স্পষ্ট কৰি তুলিছে যে চৰকাৰ গঠনৰ ক্ষেত্ৰত এইবাৰ সৃষ্টি হ'ব চৰম অনিশ্চয়তাৰ। ইফালে অগপৰ এজন বিধায়ক আজিজ খান ৰহস্যজনকভাৱে উপস্থিত হয় বদৰুদ্দিন আজমলৰ বাসগৃহত। বিধায়কজনৰ এই তৎপৰতাই পুনৰ সৃষ্টি কৰিছে নতুন ৰহস্যৰ। 18জনকৈ AIUDFৰ প্ৰাৰ্থীক ৰাজস্থানলৈ প্ৰেৰণ কৰি মুম্বাইলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমল। মুম্বাইলৈ যোৱাৰ আগতে আজমলে সাংবাদিকৰ আগত কৈ গ'ল এইবাৰ চৰকাৰ হ'ব মহাজোঁটৰ। আশাবাদী আমি জিকি আছো, আমাৰ চৰকাৰ হৈ আছে ইনশাআল্লাহ। কিছু সময় 2 তাৰিখ ৰিজাল্ট ডিক্লেয়াৰ হ'ব আৰু ইউনিয়নত আমাৰ চৰকাৰ ডিক্লেয়াৰ হৈ যাব। যিসকল কৰাৰ হেবিট আছে এইসকলে ট্ৰাই কৰি থাকিব। আৰু হৰ্চ ট্ৰেডিং কৰাৰ মতলব হ'ল কি, এইসকলে ভয়ভীত হৈছে। আমিতো ভয়ভীত নহয়। সদায় ইলেকশ্যন হ'লে ৰিজাল্ট যেতিয়া ওলাই হৰ্চ ট্ৰেডিং হয়, এইটো আমাৰ পৰম্পৰা হৈ গৈছে গোটেই ভাৰতবৰ্ষত। মানুহৰ মৰেলিটি শেষ হৈ গ'ল, বুজি পাইছে নেকি? এইটো কাৰণে চেষ্টা কৰ্ণালে কৰিব। এইবাৰ খালি সিসকলে চেষ্টা নকৰে, আমি উল্টা চেষ্টা কৰিম। এটা কথা ঠিক, নিৰ্বাচনোত্তৰ পৰিৱেশে দুয়োটা শিবিৰতে এতিয়া দেখা গৈছে অনিশ্চয়তা আৰু বিভ্ৰান্তি, যাৰ বাবেই চৰ্চালৈ আহিছে হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰধাৰা অব্যাহত ৰাখিম সময় আন এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। ৰঙালী বিহুৰ বাবে SOP জাৰি কৰিছে স্বাস্থ্য বিভাগে। আয়োজকে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব। অনুমতিৰ আবেদনত সম্ভাৱ্য অনুষ্ঠানত গোট খাবলগীয়া লোকৰ আনুমানিক সংখ্যা উল্লেখ থাকিব লাগিব। 11 বজাৰ পূৰ্বে সকলো কাৰ্যসূচী সম্পূৰ্ণ কৰিব লাগিব। আয়োজক আৰু স্বেচ্ছাসেৱকে 3 দিন পূৰ্বে কোভিড পৰীক্ষা কৰিব লাগিব, সেয়া বাধ্যতামূলক কৰা হৈছে। বিহুৰ কাৰ্যসূচীত অংশ লোৱা সকলোৰে স্ক্ৰিনিং কৰাটো হ'ব বাধ্যতামূলক। মাস্ক পৰিধান কৰিব লাগিব। হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এই ধৰণে বিহুৰ SOP জাৰি কৰা হৈছে। বৰ্তমান মুহূৰ্তত
সাজু কৰি তুলিছে আৰু বৰ্তমান মুহূৰ্তত $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হোটেল ৰাজনীতিৰ শেহতীয়া ঘটনাৰ। বিজেপি দল যেতিয়া শাসনত থাকে বা তেওঁলোকে শাসনত থাকিবলৈ ইচ্ছা কৰে তেওঁলোকৰ খুব এটা মানে অগণতান্ত্ৰিক কাম কৰাৰ পৰম্পৰা ৰেকৰ্ড আছে। তাৰ উদাহৰণ গোৱাত আছে, তাৰ উদাহৰণ মণিপুৰত আছে, তাৰ উদাহৰণ অৰুণাচলত আছে, তাৰ উদাহৰণ মেঘালয়ত আছে। এই গোটেইবিলাক ক্ষেত্ৰত আমাৰ বিজেপিৰ শীৰ্ষ নেতা লগতে স্থানীয় নেতাসকলৰ যেনে ধৰণৰ মানে অগণতান্ত্ৰিক এটা ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে, যিটোক ইংৰাজীত হৰ্চ ট্ৰেডিং বুলি কোৱা হয়, সেইটোৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগিব। আৰু এই ক্ষেত্ৰত যিহেতু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ আসন যেনেধৰণে পাব লাগে সেইখিনি নাপায় বুলি তেখেতসকল নিশ্চিত হৈছে। আৰু সেইবাবে কংগ্ৰেছ, UDF বা BPFৰ কোনো নিৰ্বাচিত প্ৰতিনিধিক হাত কৰিব পাৰে নেকি, তাৰ বাবে এটা প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছে বুলি আমি গম পাইছোঁ। আৰু ইতিমধ্যে আজি বাতৰি পোৱা মতে UDF দলে তেওঁলোকৰ যিসকল সম্ভাৱ্য বিজয়ী প্ৰাৰ্থী তেওঁলোকক নিৰাপদ স্থানলৈ ইতিমধ্যে অসমৰ পৰা মানে পঠাই দিছে। আৰু ইফালে BPFৰ প্ৰাৰ্থীসকলক কোকৰাঝাৰলৈ তলব কৰা হৈছে। গৌৰাংগ হোটেললৈ মাতি নিয়া হৈছে প্ৰাৰ্থীসকলক। খাম্পা বৰগোহাঁইয়ে আগভাগ লৈছে। খাম্পা বৰগোহাঁইয়ে কোকৰাঝাৰলৈ মাতি পঠিয়াইছে প্ৰাৰ্থীসকলক। বৰ্তমান বাহিৰত আছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী। বাহিৰত থকা হেতুকে খাম্পা বৰগোহাঁইয়ে গৌৰাংগ হোটেললৈ মাতি পঠিয়াইছে BPFৰ কেণ্ডিডেট বা প্ৰাৰ্থীসকলক। এতিয়া প্ৰাৰ্থীসকলক কোকৰাঝাৰলৈ তলব কৰা হৈছে। বৰপেটাৰ হাউলিত জব্দ হৈছে প্ৰায় 50 লাখ জাল নোট। এখন ধাবাত বিল দিয়াৰ সময়ত জাল নোট দি জালত পৰিছে 2 যুৱক যুৱতী। কিন্তু 2 যুৱক যুৱতীয়ে ক'ৰ পৰা আনিছিলে বৃহৎ পৰিমাণৰ জাল নোটখিনি? বৰপেটাৰ হাউলিত জাল নোট উদ্ধাৰ। হাউলিৰ এখন ধাবাত নিশা এহাল যুৱক যুৱতীৰ পৰা উদ্ধাৰ কৰা হয় জাল নোট। উদ্ধাৰ কৰা জাল নোটখিনিৰ পৰিমাণ 49,200 টকা। জাল নোটসহ হাউলি আৰক্ষীৰ জালত পৰিল জাল নোট সৰবৰাহকাৰী 2 যুৱক যুৱতী। হাউলিৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এইখন ৰাজকন্যা ধাবা। এই ধাবাখনৰ পৰাই আটক কৰা হয় জাল নোট সৰবৰাহকাৰী যুৱক যুৱতীহালক। আটকাধীন যুৱকজনৰ নাম গৌৰাংগ চৰকাৰ। AS 269252 নম্বৰৰ এখন স্কুটিৰে ধাবালৈ আহিছিল যুৱক আৰু যুৱতীহাল। ধাবাত খাদ্য খাই 4খন নকল 200 টকীয়া নোট দিছিল ধাবাৰ মেনেজাৰক। ধাবাৰ মেনেজাৰক বিল পৰিশোধ কৰা নোটখিনি সন্দেহ কৰি মেনেজাৰে হাউলি আৰক্ষীক খবৰ দিয়ে। ধাবাৰ মেনেজাৰৰ খবৰৰ ভিত্তিত হাউলি আৰক্ষীয়ে ধাবাত উপস্থিত হৈ যুৱক যুৱতীহালৰ পৰা মুঠ 246খন 200 টকীয়া জাল নোট উদ্ধাৰ কৰে। বিল দিওঁতে যিজন ল'ৰাই বিল ৰাখে আহি পইচা মোক দেখাৰ মই আহি পালোঁ হাউলিৰ পৰা। আহি পোৱাৰ পিছত এই পইচাটো চালোঁ যি প্ৰথম 200 টকা এটা ডুপ্লিকেট, গোটেইকেইটা চাওঁ গোটেইকেইটা ডুপ্লিকেট চাই আছোঁ। আমি আৰু সন্দেহ হৈ এনেকৈ মানে টাউন আৰু আমাক আৰু লাইট কৰি মানে কি লাইট দি কৰি আমি বোলে আবদ্ধ হ'ল। তাৰপিছত ফোন কৰি পুলিচক খবৰ দিলোঁ। তাৰ ফাৰ্ষ্টতে 8-10টা মান ডুপ্লিকেট 200 টকা চিৰিয়েল নম্বৰ। তাৰপিছত বাকী পুলিচ আহিটো চালাকে বান্দুলে ডুপ্লিকেট নোট আছে। আৰু 2 অভিযুক্তক হাউলি আৰক্ষীয়ে আটক কৰি লৈ যায় থানালৈ। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট,
নিউজ 18 অসম নৰ্থ ইষ্ট। ফিলবাৰী চাহ বাগিচাত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ কৰা হৈছে। বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা লাজুকী বান্দৰৰ পোৱালিটোক উদ্ধাৰ কৰে স্থানীয় ৰাইজে। সম্প্ৰতি ডুমডুমাৰ বনাঞ্চলিক বিষয়াই পোৱালিটো চমজি লৈ ব্যৱস্থা কৰিছে চিকিৎসাৰ। ফিলবাৰী চাহ বাগিচাত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ। তিনিচুকীয়া ফিলবাৰী চাহ বাগিচাৰ ৩ নং লাইনৰ সমীপতে বিদ্যুৎ পিষ্ট হোৱা লাজুকী বান্দৰ স্থানীয় লোকে উদ্ধাৰ কৰে। পুৱাৰ ভাগতে 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাটিত বাগৰি পৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰ পোৱালিটো। চাহ বাগিচাখনৰ ৩ নং লাইনৰ ব্যৱসায়ী জহান তিৰ্কিৰ নেতৃত্বত ৰাইজে উদ্ধাৰ কৰা দুষ্প্ৰাপ্য লাজুকী বান্দৰ পোৱালিটোক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা কৰে। কিবা এটা আৱাজ শুনিলোঁ তো মই কৈছোঁ এই থাকিব দে কিবা এটা হয় বুলি ৰাতি উঠিলোঁ আৰু মানে মই তেতিয়া উঠি কিনে ইফালে চালোঁ তেতিয়া চাইছোঁ ইয়াতে তলত কাৰেণ্ট খুঁটাৰ তলতে পৰি আছে মানে বস্তুটো। তে উঠাই কিনে তিতি আছিলে উঠাই কিনে ভিতৰত ল'লোঁ আৰু ভালকৈ থৈ দিলোঁ আৰু। পৰৱৰ্তী সময়ত লাজুকী বান্দৰ পোৱালিটোক বন বিভাগক চমজাই দিয়ে। কম বয়সীয়া এই বান্দৰটোৱে মূৰত যথেষ্ট আঘাত পাইছে। পোৱালি বান্দৰ উদ্ধাৰ হোৱালৈ চাই ওচৰতে মাতৃ আছে বুলিও সন্দেহ কৰিছে স্থানীয় একাংশ ৰাইজে। ডুমডুমাস্থিত বনাঞ্চলিক বিষয়াই পোৱালিটোক চমজি লৈ চিকিৎসাৰ ব্যৱস্থা কৰে। ডিগবৈৰ পৰা ৰীণা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগানে উদ্বুদ্ধ কৰিছে ভাৰতীয় অৰ্থনীতি। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ITCৰ সহযোগত নেটৱৰ্ক 18 আৰম্ভ কৰিছে আত্মনিৰ্ভৰ ভাৰত নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান। যি অনুষ্ঠানত আপোনালোকে দেখিব এগৰাকী কমাৰৰ ব্যতিক্ৰমী এক প্ৰচেষ্টা, যিগৰাকীয়ে নিৰ্মাণ কৰিছে বিনা বিদ্যুতেৰে চলা এটা ৰেফ্ৰিজাৰেটৰ। 2005 तक मनसुख भाई प्रजापति गुजरात के वाकानेर में एक साधारण कुम्हार थे। स्थिति बदल गई जब उन्हें एक ग्राउंड ब्रेकिंग ग्रीन इनोवेशन का श्रेय दिया गया। एक ऐसा फ्रिज जो बिना बिजली के चलता है, जिसे मिट्टी कूल कहते हैं। मिट्टी कूल पानी को ठंडा रखता है और इसके अंदर रखी सब्जियां 1 सप्ताह तक चल सकती हैं। यही नहीं, 2010 तक मनसुख भाई प्रजापति ने फोर्ब्स की शीर्ष 7 ग्रामीण उद्यमियों की सूची में खुद को पाया। देश भर में हजारों मिट्टी कूल बिक चुके हैं और ये विदेशों में दुबई और अफ्रीका में भी निर्यात किए जाते हैं। पहले के ज़माने में मिट्टी के बर्तन के सब लोग यूज़ करते थे और यही वापस दिशा में लाने का मेरा एक स्वप्न था। वो एक स्वाभिमान भारत में और हमारा जो आत्मनिर्भर भारत बनाने के लिए वो लक्ष्य की ओर मैं आया। और मुझे इसके लिए राष्ट्रपति श्री अब्दुल कलाम साहब ने भी मुझे साइंटिस्ट का बिरुद दिया और पूर्व राष्ट्रपति श्री प्रतिभा देवी पाटिल साहब ने भी मुझे नेशनल अवार्ड दिया। मिट्टी कूल की सफलता से आगे बढ़ते हुए मनसुख भाई प्रजापति ने रसोई में रोजमर्रा की जरूरतों के लिए मिट्टी के उत्पादों की एक पूरी श्रृंखला विकसित की है। मिट्टी कूल आत्मनिर्भरता का बेहतरीन उदाहरण है, जिसने स्वाभिमानी तरीके से एक सपने को सच कर दिया। মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। এদিন কৃষকৰ বাগানত এই থুলু থুলু বগা বিলাহী। নিৰ্বাচনী সভা এখনলৈ গৈ ঘৰলৈ উভতি নাহিল মেৰাপানীৰ সীতা দাস। 19 মাৰ্চতে নিৰুদ্দেশ হোৱা মহিলাগৰাকীক লৈ এতিয়া চিন্তিত পৰিয়ালৰ লোক। 15 বছৰীয়া জীয়াৰীৰ সৈতে পত্নীলৈ বাট চাই চাই এতিয়া হাইৰাণ হৈ পৰিছে স্বামী। নিৰ্বাচনী সভালৈ গৈ ঘূৰি নাহিল সীতা দাস। নিৰ্বাচন গ'ল, ভোটগ্ৰহণো শেষ হ'ল, কিন্তু নিৰ্বাচনী সভাত ভাগ ল'বলৈ গৈ আজি কোপতি ঘূৰি নাহিল সীতা দাস। 20 দিনে নিৰুদ্দিষ্ট হৈ আছে মেৰাপানীৰ মহিলাগৰাকী। 19 মাৰ্চত মেৰাপানীৰ ভকতগাঁৱৰ সীতা দাস সমীপৰে এখন নিৰ্বাচনী সভালৈ বুলি ওলাই গৈছিল। ঘৰৰ পৰা ওলাই যোৱাৰ 20 দিন কোনো খবৰ নাপাই পৰিয়ালটোৰ মাজত লাগিছে হাহাকাৰ। মানুহজনীৰ একো কাজিয়া পেচাল নাই। মই ৰাতিপুৱা বনাই সিজাই খুৱাই মেলি মোক কামলৈ পঠিয়াই মেলি আপোনাৰ ছোৱালীজনীও আছে, মাক জীয়েক দুজনী আছে। তাৰপিছত মই কামলৈ গ'লোগৈ।
তাৰপিছতে এই ৰাজনীতি মিটিঙলৈ যাওঁ বুলি কৈ ছোৱালীজনীক পিন্ধি পিনি ওলাই গুচি গ'ল। কিমান দিনৰ আগত? 19 মাৰ্চতে গ'ল। এতিয়া আজি 20 দিন মানেই হ'ল। এতিয়ালৈকে বিচাৰিছোঁ গোলাঘাটত ঘৰ, গোলাঘাটত গোটেই পৰিয়ালৰ ঘৰতে বিচাৰিলোঁ, নাই। দিন হাজিৰা কৰা স্বামী হৰেশ্বৰ দাসে আত্মীয় স্বজনৰ ঘৰত বহু বিচাৰ খোচাৰ কৰাৰ লগতে পত্নীৰ নিৰুদ্দেশ সম্পৰ্কত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু তৎসত্বেও পত্নীৰ কোনো সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই হৰেশ্বৰ দাস। ইফালে 15 বছৰীয়া কন্যাক অকলে ঘৰত এৰি দিন হাজিৰালৈ যোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে হৰেশ্বৰ দাস। সম্প্ৰতি নিৰুদ্দিষ্ট পত্নী ঘৰলৈ উভতি অহাৰ আশাত স্বামী হৰেশ্বৰ দাসে পদূলি মুখলৈ চাই সময় অতিবাহিত কৰিছে। মাকলৈ কালি পৰহিদিনাখনি ফোন কৰিছোঁ, মাকেও কৈছে বোলে মই চিন্তাই কৰি আছোঁ, বোলে কি হৈছে কি মেলিছে। লোকৰ ঘৰত কাম কৰে মাকে। অসুবিধা হৈছে এতিয়া মোৰ ডাঙৰ ছোৱালীজনীও নাতি নতিনাও হ'ল। এতিয়া নাতি নতিনা 4 মাহ মানে উমলালে আয়েকে, উমলাই মেলি থকা মানুহজনী এতিয়া পটককৈ নাইকিয়া হৈছে। অসুবিধা হৈছে মোৰ, কামলৈ ডেইলি হাজিৰা কৰি খোৱা মানুহে। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা। অৱশ্যে কৰোনা সংক্ৰমণ ৰোধৰ বাবে অধিক তৎপৰ হৈছে উত্তৰ পূব সীমান্ত ৰেলৱে। ইপিনে ৰাজ্যবাসীক আতংকিত হোৱাৰ পৰিৱৰ্তে সজাগ সচেতন হ'বলৈ আহ্বান স্বাস্থ্য বিভাগৰ। ৰাজ্যত ক্ৰমাৎ বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। কৰোনাৰ বাবে বিহুত বাধা আৰোপ কৰা নহয় বুলি স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে যদিও দেশত কৰোনাৰ দ্বিতীয় লহৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত অসমতো বৃদ্ধি পাইছে কৰোনাৰ আশংকা। ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকৰ যোগেদি অসমলৈও শিপাইছে কৰোনাৰ দ্বিতীয় লহৰ। মাৰ্চৰ 1 তাৰিখৰ পৰা 94 জন ক'ভিড পজিটিভ কেছ পোৱা গৈছে। এইবিলাক যদিও 19 জন পোৱা গৈছে, তেওঁবিলাকৰ অধিকাংশই বাহিৰৰ পৰা মানে কোম্পানীত কাম কৰা। ইফালে কোভিড-19ৰ বৰ্ধিত সংক্ৰমণলৈ চাই কঠোৰ হৈ পৰিছে ধুবুৰী প্ৰশাসন। ফৌজদাৰী বিধিৰ 144 ধাৰাৰ অধীনত ৰাইজক কৰোনা বিধি মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তই। কৰোনাৰ আশংকা পুনৰ এবাৰ গা কৰি উঠাৰ সময়ত কামাখ্যা ৰেল ষ্টেচনত ধৰা পৰিছে কৰোনা পজিটিভ লোক। কামাখ্যা ষ্টেচনত থকা কোভিড পৰীক্ষা চেণ্টাৰত কৰা পৰীক্ষণৰ সময়ত মুম্বাইৰ পৰা গৃহ অভিমুখে অহা হুজাৰ চিতলমাৰী বজাৰ গাঁৱৰ হাছনুৰ আলমৰ গাত ধৰা পৰে কোভিড পজিটিভ। হাছনুৰক কৰোনা পজিটিভৰ বাবে ৰখা ষ্টেচনৰ আছুতীয়া কক্ষত ৰাখি কালাপাহাৰ কোভিড হাস্পতাললৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা লয় ৰেলৱে কৰ্তৃপক্ষই। जो हमारा पैसेंजर है, चाहे वो बच्चे हों बड़े हों, सब कोविड का जो प्रोटोकॉल है, मास्क लगाना है, सोशल डिस्टेंसिंग मेंटेन करनी है, इन सब चीज़ों पे जोर दें। वो बच्चों के अलावा सबके लिए है। ৰঙিয়া ৰেল জংচনত পুনৰ কৰোনা আতংক। দিল্লী মুম্বাইকে ধৰি দেশৰ কেইবা ঠাইতো কৰোনাত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পিছতে ৰঙিয়া ৰেল জংচনত কৰোনা আতংক। গুৱাহাটী ৰেল জংচন আৰু বিমান বন্দৰত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু তাৰ বিপৰীতে ৰঙিয়া ৰেল জংচনত নাই কৰোনা ৰোধৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা। पटना से आए हैं। कहाँ जाएंगे आप लोग? डेकार गांव जाएंगे, तेजपुर। कोरोना ज्यादा आ रहा है तो आप लोगों को डर है? डर है। टेस्ट वगैरह करना है क्या? नहीं, अभी तो नहीं हुआ है। मतलब मास्क वगैरह पहन के रखा हुआ है लोग? हाँ, रखा है। डर है तो क्या करना चाहिए आप लोगों को? बस वही नियम का पालन करना चाहिए। पालन कर रहे हैं? हाँ, मास्क लगाए हुए हैं, सैनिटाइज कर रहे हैं। तो रेल विभाग से कोई सूचना दिया है आप लोगों को? सुविधा तो ऐसा अभी तो कुछ नहीं है। ইফালে ৰেল যাত্ৰীসকলক কোভিড বিধি মানি চলাৰ লগতে অযথা আতংকিত নহবলৈ আহ্বান উত্তৰ পূব সীমান্ত ৰেলৱেৰ। पैनिक करने की जरूरत इसलिए आज की डेट में इसलिए नहीं है क्योंकि देखिए हम लोगों के पास वैक्सीन है,
हम लोगों को सब पता है कि किस प्रकार से कोविड से बचा जा सकता है। तो इस समय जो लास्ट ईयर जो सिचुएशन थी उससे हम लोग इस बार बहुत अच्छे हैं। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট।